জয় জয়তে যিসকল উদ্যোক্তাৰ উদ্যোগত তথা ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিৰ দ্বাৰা আজিৰ এই অনুষ্ঠানভাগ অনুষ্ঠিত হৈছে, সেই সকলোটিৰে শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। আপোনাক সবে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে, যুগ ধৰ্মৰ ফালৰ পৰা ইয়াক শ্ৰেষ্ঠ কৰ্ম বুলি ব্যাসদেৱে অভিহিত কৰিছে। তেওঁ লিখিছে, কৃতেয়তে ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত। 12:3-52 সংস্কৃত ভাগৱত দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক। ইয়াৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষাত কৰিছে, যুগ ধৰ্ম নিৰ্ণয় 399 পদ যোগাত। মাধৱ পুৰুষে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। যুগ ধৰ্মৰ ফালৰ পৰা আমি দৈনন্দিন জীৱনত যি কষ্ট পাই আছো, যি তাপ বুলি কৈছে, তিনি ধৰণৰ তাপৰ কথা কৈছে, আধি দৈবিক, আধি ভৌতিক আৰু আধ্যাত্মিক। আধি দৈবিক মানে আধি শব্দটোৱে ৰিলেটেড বুজায়, সম্বন্ধীয়, সম্পৰ্কীয়। দৈৱ সম্পৰ্কীয় যিমানবিলাক কষ্ট আমি জীৱনত পাওঁ, শাস্ত্ৰই তাক নামাংকিত কৰিছে আধি দৈবিক। যেনে ধৰি লওক ভূমিকম্প আহিল, বানপানী আহিল, ধুমুহা আহিল, যিবিলাকৰ কাৰণে আমি কষ্ট পাইছোঁ তাত আমাৰ কোনো হাত নাই, এইটো দৈৱৰ কাৰণে। আধি শব্দটোৱে সম্পৰ্কীয় বুজায়, দৈৱ সম্পৰ্কীয় যিমান কষ্ট আমি পাওঁ জীৱনত সেইখিনিক নামাংকিত কৰিছে আধি দৈবিক তাপ। আন কিছুমান কষ্ট আমি প্ৰাণীৰ পৰা পাবলগীয়া হয়, প্ৰাণীক ভূত বুলিও কয়। যেনে গুৰুজনাই কীৰ্তনত লিখিছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। ভূত, ভূত শব্দটোৱে প্ৰাণীকো বুজায়। এই ভূত বা প্ৰাণীৰ পৰা যেতিয়া আমি কষ্ট পাওঁ, কুকুৰে কামুৰিলে, মেকুৰীয়ে আঁচুৰিলে, সাপে খুটিলে, মানুহে মানুহক কষ্ট দিলে, যিকোনো প্ৰাণীৰ পৰা যেতিয়া আমি কষ্ট পাওঁ বা ভূতৰ পৰা কষ্ট পাওঁ, সেনেধৰণৰ তাপবিলাকক নামাংকিত কৰিছে আধি ভৌতিক। আৰু কিছুমান কষ্ট আমাৰ জীৱনত আছে যাক আধ্যাত্মিক তাপ বুলি কোৱা হয়। ইয়াক দুটা ভাগ কৰিছে, এটা শাৰীৰিক আৰু এটা মানসিক। শাৰীৰিক বিভিন্ন অসুস্থতাৰ কাৰণে আমি কষ্ট পাবলগীয়া হয়। আটাইতকৈ মাৰাত্মক আৰু চিন্তনীয় বস্তুটো বৰ্তমান সমাজত হৈছে মানসিক তাপ। আপোনালোকে জানি আচৰিত হ'ব, একেবাৰে কণ কণ মাইনাৰ পৰা, 2-2.5 বছৰীয়া ল'ৰা ছোৱালীৰ পৰা মৃত্যুৰ দুৱাৰ দলিত ভৰি দি থকা, জৰা অৱস্থাত বিচনাত পৰি থকা, এই বৃদ্ধ অৱস্থালৈকে প্ৰায়বিলাক মানুহ মানসিক চাপত ভুগি আছে। কাৰোবাৰ ব্যক্তিগত কাৰণত, কোনোবা পৰিয়ালকেন্দ্ৰিক বিষয়, কাৰোবাৰ সামাজিক কিবা বিষয়, কাৰোবাৰ দেশৰ কিছুমান নীতি নিয়মৰ কাৰণে হওক, আল্টিমেটলি প্ৰায় 99.9% মানুহ মানসিক চাপত ভুগি আছে। শাৰীৰিক আৰু মানসিক দুইটাক একেলগে আধ্যাত্মিক তাপ বুলি কৈছে। এতিয়া আমাৰ মনুষ্য জীৱনৰ প্ৰথম কথাটো হৈছে 3টা তাপৰ পৰা আমি পৰিত্ৰাণ পাব লাগে। তাপত্ৰয় উন্মূলনম। দ্বিতীয় হৈছে আমাৰ জীৱনত থকা দুখবিলাকৰ পৰা আমি নিবৃত্তি পাব লাগে, আৰু পৰম আনন্দ আমি হৃদয়ত লাভ কৰিব লাগে। এইটোৱে হৈছে আমাৰ মূল উদ্দেশ্য। পৰম আনন্দ মানে ভগৱানক পাব লাগিব, আত্মাৰ য'ত পৰম শান্তি। আৰু এই তিনিওটাৰ কাৰণে কলিযুগত তাপত্ৰয় উন্মূলনম, 3টা তাপৰ পৰা উন্মূলন বা পৰিত্ৰাণ পাব পৰা, দুখৰ নিবৃত্তি আৰু পৰম আনন্দ লাভ কৰিব পৰা যদি সহজ আৰু সুগম উপায় কিবা কলিযুগত আছে, সেয়া হৈছে কৃষ্ণত একান্ত শৰণ আৰু ভকতৰ সংগত তেওঁৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। সেইকাৰণে আমি অতি আনন্দিত হৈছোঁ যেতিয়া যুৱচামে এনে উদ্যোগ লৈ এনেধৰণৰ অনুষ্ঠান কৰে, আধ্যাত্মিকতাৰ পথত যেতিয়া খোজ পেলাব বিচাৰে। ই আমাৰ কাৰণে, সমাজৰ কাৰণে, ভৱিষ্যতৰ কাৰণে আটাইতকৈ গৌৰৱৰ বিষয়। যিটো সময়ত আজিৰ যুৱচামে নিজৰ পথৰ পৰা বিচ্যুত হৈ ড্ৰাগছ এডিক্টেড হৈছে। আমাৰ বিশ্বনাথ চাৰিআলি নিচিনা জেগাত 4খনকৈ ৰিহেব চেণ্টাৰ, নিচা মুক্তি কেন্দ্ৰ হৈছে। অসমৰ বিভিন্ন ঠাইত নিচা মুক্তি কেন্দ্ৰ খুলিবলগীয়া হৈছে, য'ত এবছৰৰ কাৰণে 8 মাহ, এবছৰ 2 বছৰৰ কাৰণে ল'ৰা তাত ৰাখে, আনকি ছোৱালীৰো আছে।
আৰু তাৰ পাছত 10,000 15,000 গৃহস্থই কষ্ট কৰি তাত দিয়ে। কিন্তু অতি দুখৰ পৰিতাপৰ বিষয় যে তাৰ পৰা ল'ৰা অনাৰ পাছত হাৰ্ডলি 2 মাহ বা 3 মাহ আকৌ একেই ৰাস্তা। আৰু তেনে এটা পৰিস্থিতিৰ মাজত যদি যুৱ সমাজ ওলায় আধ্যাত্মিকৰ পথত যেতিয়া খোজ কাঢ়িবলৈ ল'ব, ইয়াতকৈ আৰু সুন্দৰ ভৱিষ্যত কি হ'ব পাৰে? এখন সুন্দৰ সমাজৰ কাৰণে এটা সুন্দৰ মনৰ প্ৰয়োজন। আৰু মনৰ শুদ্ধতা কেতিয়া আহিব? ব্যাসদেৱে পদ্ম পুৰাণত লিখিছে, পদ্ম পুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্যত, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্ম পুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 1ম অধ্যায় 12 নম্বৰ শ্লোক। ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে, ভাৱৰ শুদ্ধিকৰণৰ কাৰণে আন একো নাই। কিন্তু কাৰ ভাগ্য হয় ভাগৱত শুনাৰ? ব্যাসদেৱে কৈছে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। বহু জন্মৰ পুণ্য সঞ্চিত হ'লেহে ভাগৱত শ্ৰৱণ কৰিবলৈ পায়। আৰু যুৱচামে উদ্যোগ লৈ এই ভাগৱত শ্ৰৱণ কৰাৰ সুবিধা কৰি দিছে। সেইকাৰণে তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ, সেৱাৰ যোগ্য। আমি সমস্ত সেৱকীৰ শ্ৰী চৰণত পুনৰবাৰ আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ডাইৰেক্ট পদৰ লগে লগে যাম। আজি এটা সুন্দৰ স্কন্ধৰ এটা সুন্দৰ অধ্যায় আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিছে। এয়া গুৰুজনাই নিজে অনুবাদ কৰা। মূল ভাগৱত সংস্কৃতত আছে 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোক, 5,96,000 শব্দ, 10টা লক্ষণ। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তি আশ্ৰয় 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক ভাগৱত। সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানো নিৰোধ মুক্তি আশ্ৰয় 10টা লক্ষণ ভাগৱতে কৈছে। তৃতীয় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে। আৰু আজি একাদশ স্কন্ধ ওলাইছে, ইয়াৰ লক্ষণ হৈছে মুক্তি। মুক্তি মানে মোকলাই দিয়া, খুলি দিয়া। মুক্তি কাক লাগে, কাৰ প্ৰয়োজন? যিজন বান্ধোনত আছে। আপোনাৰ মোৰ যদি বান্ধোন নাই তেতিয়াহ'লে মুক্তিৰ প্ৰয়োজনেই নাই। যদি আমাৰ বান্ধোনেই নাই তেতিয়া কি খুলিব কি লাগে? মুক্তি মানে মোকলাই দিয়া, খুলি দিয়া। খুলিবৰ কাৰণে বান্ধোন লাগিব। বান্ধটোৱে যদি নাই তেতিয়া কি খুলিব লাগে? আৰু যদি বান্ধটো আছে কিহৰ? আমাৰ এটা বান্ধোন আছে। পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী জঠৰে শয়নম। এই আত্মাবিলাক, জীৱবিলাক বাৰে বাৰে জন্ম হৈছে, বাৰে বাৰে মৃত্যু হৈছে। ইয়াৰ পৰা, এই চক্ৰটোৰ পৰা পৰিত্ৰাণ পাব পৰা নাই। এই সংসাৰ চক্ৰত আবদ্ধ হৈ আছে বা বদ্ধ হৈ আছে। ইয়াৰ পৰা মুক্তি লাগে। আৰু সেয়া কথাৰ কাৰণেই গুৰুজনাই এই ভাগ নিজে কৰিছে। নিমি নৱসিদ্ধ সংবাদ 12টা স্কন্ধ গুৰুজনাই নিজে অনুবাদ কৰা নাই। তেওঁ কৰিছে 1ম স্কন্ধ, 2য় স্কন্ধ, 3য় স্কন্ধৰ অজামিল উপাখ্যান, 3য় স্কন্ধ নাই কৰা, 3য় অনাদিপাতন, 6ষ্ঠ স্কন্ধৰ অজামিল উপাখ্যান, 8ম স্কন্ধৰ বলিচলন আৰু সাগৰ মন্থন, 10ম স্কন্ধৰ আদি চোৱা, শেষ চোৱাৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা, একাদশ স্কন্ধ সম্পূৰ্ণ, দ্বাদশ স্কন্ধ সম্পূৰ্ণ। সেইফালৰ পৰা নিমি নৱসিদ্ধ সংবাদ গুৰুজনাই আমাৰ কাৰণে দিছে। নিমি নৱসিদ্ধ সংবাদ বুলি গুৰুজনাৰ এখন সুকীয়াকৈ আছে আৰু ভাগৱততো ইয়াক সন্মিলিত কৰিছে। আজি আমি তাৰে আলোচনা কৰিম। বাপজনাই সুন্দৰ কণ্ঠৰে প্ৰথমতে মংগলাচৰণ ভাগ কৰিছে। আমি পদৰ লগে লগে যাম। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা পালে প্ৰজাপতি হৰিহৰ। যিকোনো এটা কৰ্ম কৰিবলৈ যোৱাৰ আগত আপোনাৰ যিজন ইষ্ট বুলি যাক মানিছে, যিজন আপোনাৰ আৰাধ্য, যিটো শক্তিৰ ওচৰত আপুনি নিজক শৰণাগতি কৰিছে, চাৰেণ্ডাৰ কৰিছে, সেইজনক প্ৰথমতেই স্তুতি কৰাটো আটাইতকৈ বাঞ্ছনীয়। যে হে প্ৰভু, মই এই কৰ্মটো কৰিবলৈ ওলাইছোঁ, মোৰ নিজৰ বুদ্ধি বল সামৰ্থ্যতা একো নাই, মই তোমাৰ চৰণত সকলো অৰ্পণ কৰিলোঁ, তুমি হৃদয়স্থিত হৈ মোক যাতে আগবঢ়াই নিয়া। গুৰুজনা যদিও অৱতাৰ, তথাপিও তেওঁ মানৱীয় লীলা দেখুৱাইছে আৰু সেইকাৰণে আমাক বুজাইছে। যেনেকৈ গীতাত অৰ্জুনক কৈছে, যদ কৰচি যদ অশ্নচি যদ জুহচি দদাসি যদ তপস্যসি কৌন্তেয় তৎ কুৰুষ্ব মদৰ্পণম। 9ম অধ্যায় 27 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তই যি কৰিছ, যি খাইছ, যি তপ কৰিছ, যি দান কৰিছ, সমস্তখিনি মোক অৰ্পণ কৰ, চব মোক অৰ্পণ কৰ। এইটোৱে হৈছে আমাৰ মূল বস্তু।
কৰ্মৰ সিদ্ধান্ত আমি যি কৰোঁ প্ৰভুৰ চৰণত অৰ্পণ কৰিব লাগে। সেইকাৰণে আমাৰ যদি অনুষ্ঠানিকতাও আমি ৰক্ষা কৰোঁ, নাম ভাগো হয়, তাৰ আগতে প্ৰভুৰ চৰণত নৈবেদ্য আদি সকলোখিনি অৰ্পণ কৰা হয়, তাৰ পাছতহে হয়। সেইকাৰণে গুৰুজনাই প্ৰথমেই স্তুতি কৰিছে প্ৰভু ভগৱন্তৰ, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। মই সেইজন কৃষ্ণৰ জয়গুণ গাইছোঁ যিজন কৃপাময়, কৃপা দৃষ্টি বৰিষণ হৈ আছে সমস্তৰ ওপৰত। আমি ভাবিব পাৰোঁ যদি যিজন কৃষ্ণৰ কৃপা সকলোৰে ওপৰত আছে, তেতিয়াহ'লে এতিয়াও কিয় কিছুমান দুখীয়া, কিছুমান ধনী, কিছুমান সুখী, কিছুমান দুখী, কিছুমান সুন্দৰ, কিছুমান বেয়া? কিহৰ কাৰণে ইমান? কিহৰ কাৰণে পাৰ্থক্য? যদি তেওঁ কৃপাময়, যদি কৃপা বৃষ্টি কৰি আছে, তেতিয়াহ'লে আমি কিয় কৃপাৰ পাত্ৰ হ'ব পৰা নাই? তাৰ কাৰণে দোষটো ভগৱানৰ কৃপাত নাই, আমাৰ পাত্ৰটোত আছে। বৰষুণ যেতিয়া আহে, এটা অঞ্চলত একেলগে বৰষুণ আহে, বৃষ্টি হয়, কিন্তু সেই বৃষ্টিটো তিতা কেৰেলা তিতা হয়, তাতে এবিধ কেৰেলা মিঠা হয়, যাক আমি ভাত কেৰেলা বুলি কওঁ। কোনে কেনেধৰণে লৈছে? আপোনাৰ পাত্ৰটো কেনেকুৱা? হৃদয়খনত আপুনি প্ৰভুৰ কৃপা ধৰিব পাৰিছেনে নাই? সেইকাৰণে এই পাত্ৰটো শুদ্ধ কৰিবৰ কাৰণেই প্ৰথম আমাৰ চেষ্টা কৰা উচিত। আৰু তাৰ কাৰণেই গুৰুজনাই প্ৰথম আমাক দিছিল শ্ৰৱণ কীৰ্তন। প্ৰথম শ্ৰৱণ কীৰ্তন দিয়াৰ মূল কাৰণটো হৈছে এইটো, যাতে প্ৰভুৰ কৃপাখিনি আমি গ্ৰহণ কৰিব পৰা উদ্দেশ্যে আমাৰ হৃদয়খন আমি পবিত্ৰ কৰিব পাৰোঁ। সেইজন কৃপাময়, সকলোৰে কাৰণে কৃপা বৰিষণ হৈ আছে। তাৰ পাছত কৈছে তেওঁ মহেশ্বৰ, তেওঁ ঈশ্বৰৰো ঈশ্বৰ, মহান ঈশ্বৰ। ঈশ্বৰ মানে শাসনকৰ্তা। ঈশ্বৰ বুলি কোৱাৰ লগে লগে আমি যদিও ভগৱানক বুলিয়ে বুজো, ঈশ্বৰ শব্দটোৱে ৰুলাৰ বুজায়, শাসনকৰ্তা বুজায়। নৰৰ ঈশ্বৰ নৰেশ্বৰ, দেৱৰ ঈশ্বৰ দেৱেশ্বৰ, দৈত্যৰ ঈশ্বৰ দৈত্যেশ্বৰ। নৰৰ ঈশ্বৰ নৰেশ্বৰ ৰজাক বুজায়, দৈত্যেশ্বৰ দৈত্য ৰজা, দেৱেশ্বৰ দেৱৰ ৰজা, শাসনকৰ্তা তেওঁলোকো। কিন্তু যিজন সমস্ত জগতৰে শাসনকৰ্তা, কোটি কোটি ব্ৰহ্মাণ্ডৰ শাসনকৰ্তা, সেইজন হৈছে পৰম ঈশ্বৰ, সেইজনেই হৈছে ঈশ্বৰ। আৰু ইয়াত গুৰুজনাই প্ৰথমেই তেওঁৰ গুণগান কৰিছে, লগতে কৈছে যাৰ আজ্ঞা পালে প্ৰজাপতি হৰিহৰ। এই প্ৰশ্নটো আমাক বহুতে কৰে, এই তিনিজন কোন? প্ৰজাপতি হৰিহৰ। প্ৰভু ভগৱন্তৰ কেইবাবিধো অৱতাৰ আছে, পুৰুষ অৱতাৰ আছে, গুণ অৱতাৰ আছে, লীলা অৱতাৰ আছে, যোগ অৱতাৰ আছে, শক্ত্যাৱেশ অৱতাৰ আছে, মনন্তৰ অৱতাৰ আছে, বিভিন্ন ধৰণৰ বিভিন্ন অৱতাৰ। ইয়াত যিটো গুণ অৱতাৰ, প্ৰভু ভগৱন্তৰ যি গুণ অৱতাৰ, তিনিটা গুণৰ দ্বাৰা তেওঁ তিনিজন দেৱৰ ৰূপ ধাৰণ কৰিছে, ব্ৰহ্মা বিষ্ণু আৰু মহেশ বুলি যাক কয়। ইয়াতে ছন্দ মিলাবৰ কাৰণে ইয়াত হৰি বুলি লিখা হৈছে। প্ৰজাপতিয়ে ব্ৰহ্মাক বুজাইছে, হৰই শিৱক বুজাইছে। এই তিনিওজন কেনেকুৱা? কোটি কোটি ব্ৰহ্মাণ্ডত অজস্ৰ থাকিব পাৰে। এই গোটেইখিনি ব্ৰহ্মা বিষ্ণু হৰ যিজনৰ আজ্ঞা পালন কৰে সেইজনেই হৈছে কৃষ্ণ। কৃষ্ণ মানে আনন্দ। ৰসো বৈশহ তৈত্তৰীয় উপনিষদ বেদত কৈছে সেইজনেই আনন্দ। সেইজনকে আমি জীৱবিলাকে সদায় বিচাৰি আছোঁ, দিন ৰাত একাকাৰ কৰি আছোঁ। কি? আনন্দ পাবলৈ। আনন্দ মানে কি আমি বুজি নাপাওঁ কাৰণে আমি কওঁ যে কোনোবাই কয় কৃষ্ণক মই নামানো, কোনোবাই কৈছে মই অমুকক মানো, কোনোবাই বেলেগক কয়। আচলতে তত্ত্বটো কি কৈছে? বেদে কৈছে, তৈত্তৰীয় উপনিষদত কৈছে ৰসো বৈশহ, সেইজনেই আনন্দ স্বৰূপ। কৃষ্ণ শব্দৰ অৰ্থ কৈছে কৃষি ভূ বাচক শব্দ ন চ নিবৃত্তি বাচক দ্বৈৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। মহাভাৰতৰ উদ্যোগত লিখিছে মহাপুৰুষ মাধৱদেৱে এইটো শ্লোকৰ অনুবাদ খুব সুন্দৰভাৱে ঘোষাত কৰিছে। কৃষ হেন শব্দ এইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। কৃষ্ণ মানে আনন্দ, আৰু আনন্দ আমাক সকলোকে লাগে। কিয়? কাৰণ আমি পৰম আনন্দৰ অংশ। মামে বংশ জীৱলোকে জীৱভূত সনাতন, পঞ্চদশ অধ্যায় 7 নম্বৰ শ্লোক গীতা। ভগৱানৰ অংশস্বৰূপে আমি মূললৈ যাব বিচাৰিছোঁ, পৰমাত্মাৰ লগত বিলীন হ'ব বিচাৰিছোঁ, আৰু সেইকাৰণে প্ৰত্যেকটো আত্মাই আনন্দ বিচাৰিছে। ইয়াত কোনো জাতি ধৰ্মৰ কথা নাই, সমস্ত জীৱই আনন্দ বিচাৰে। কিয়? কাৰণ চব ভগৱানৰ অংশ। সেইকাৰণে কৃষ্ণক সকলোৱে ভাল পায়। প্ৰহ্লাদেতো দৈত্য শিশুসকলক কৈছিল সমস্তৰে প্ৰিয় হৃদয় আত্মা জগতৰ পিতা মাতা। ভগৱান কৃষ্ণ সমস্তৰে প্ৰিয়।
দেখাত কথাটো সত্য নোহোৱা যেন লাগে। কোনোবা শৈৱপন্থী আছে সনাতন ধৰ্মত, যোনে ঈশ্বৰক আৰাধ্য বুলি শিৱক মানে, কোনোবাই সূৰ্যক মানে সৌৰপন্থী, কোনোবাই শক্তিক মানে শাক্তপন্থী, কোনোবাই গণেশক মানে গাণপত্য, আৰু কোনোবাই বিষ্ণুক মানিছে বৈষ্ণৱ। 5টা থাল সনাতনত। কিন্তু বিচাৰে কি? যিকোনো থালৰে নহওক কিয়, হিন্দু, মুছলমান, শিখ, ইছাই, যিকোনো সম্প্ৰদায়ৰ নহওক কিয়, সকলোৱে এটা বস্তু বিচাৰি আছে, সেইটো হৈছে আনন্দ। আৰু আনন্দ মানেই হৈছে কৃষ্ণ। সেইকাৰণে কৃষ্ণক যেতিয়ালৈকে আমি সন্মুখ নহ'ম, কৃষ্ণৰ ওচৰত যেতিয়ালৈকে নাচাপিম, তেতিয়ালৈকে যিটো আনন্দ আমি বিচাৰি আছোঁ, সেই আনন্দটো হৃদয়ত কোনোদিন আমি উপলব্ধি কৰিব নোৱাৰোঁ। তাৰ কাৰণে ইয়াত কৈছে, কোটি কোটি ব্ৰহ্মাণ্ড স্ৰজন্ত যাৰ মায়া, জয় সনাতন নিত্য নিৰঞ্জন কায়া। আমি নামত গাওঁ কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। এই কোটি কোটি ব্ৰহ্মাণ্ড স্ৰজন কেনেকৈ হ'ল, কোনে কৰিলে, সেয়াও যদি জানিবলৈ যায়, তেতিয়াও দেখিব যে ভগৱানৰে বহিৰংগ শক্তি, যাক মায়া বুলি কয়, এই মায়াৰ আকৌ 3টা গুণ আছে। সত্যম ৰজস্তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 14th অধ্যায় 5 নম্বৰ শ্লোক গীতা। তাত কৈছে মোৰ 3টা গুণ আছে, সত্য ৰজ তম। এই 3টা গুণেই ক্ষোভিত হৈ মহতত্বৰ সৃষ্টি কৰিলে। তাৰ পৰাই অহংকাৰ, আৰু তাৰ পৰাই ক্ৰমাগতভাৱে পঞ্চভূত, পঞ্চ তন্মাত্ৰা, 5 জ্ঞানেন্দ্ৰিয়, 5 কৰ্মেন্দ্ৰিয়, মন, বুদ্ধি, চিত, অহংকাৰ, যিমান 24 তত্বৰ সৃষ্টি হৈ আহিছে। আৰু এই কোটি কোটি ব্ৰহ্মাণ্ডৰ তাৰ পৰাই সৃষ্টি হৈছে। গতিকে ইয়াত সেইকাৰণে কৈছে, যিজনৰ পৰা কোটি কোটি ব্ৰহ্মাণ্ড স্ৰজন কৰিছে, যাৰ মায়াই, যিজন সনাতন, যিজন নিত্য, যাৰ কায়া নিৰঞ্জন। নিৰ শব্দটোৱে সংস্কৃতত ৰহিত বুজায়, নথকা বুজায়। অঞ্জনটোৱে মল বা ক'লা বুজায়। য'ত কোনো মল নাই, অৰ্থাৎ যাক মায়াই স্পৰ্শ কৰিব নোৱাৰে, যিজনৰ অধীনতে মায়া আছে, কিন্তু মায়াই তেওঁক স্পৰ্শ কৰিব নোৱাৰে। সেইকাৰণে ভগৱানৰ আন এটা নাম মায়াধীশ। যিসকল মহাপুৰুষে মায়াক অতিক্ৰম কৰিলে, তেওঁলোকক কয় মায়াতীত। আৰু আমিবিলাক যিবিলাক মায়াৰ অধীনত আছোঁ, আমাৰ জীৱবিলাকক কৈছে মায়াধীন। আমি এই মায়াৰ পৰাও পৰিত্ৰাণ পাব লাগে। তাৰ কাৰণেও যদি উপায় কিবা লাগে, গীতাত কৈছে, দৈৱহি এছ গুণ মায়া মম মায়া দূৰত্বয় মাম এব ইয়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। তাতো কৈছে যে মোৰ মায়া অতি ভয়ংকৰ, অতি দুষ্টৰ, যদিও ই দৈৱী। ইয়াৰ পৰাও পৰিত্ৰাণ সেইসকলেহে পাব, যোনে কেৱল মোৰ চৰণত শৰণ ল'ব। এয়া গীতাৰ কথা। আৰু গীতা আমাৰ সনাতন ধৰ্মৰ যি 3টা মূল প্ৰস্থান, প্ৰামাণিক যি গ্ৰন্থ, তাৰ স্মৃতি প্ৰস্থান, গীতাৰ মূল মন্ত্ৰ। কেৱল কৃষ্ণত একান্ত শৰণ হ'লেহে আমি মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিম, আৰু নহ'লে এই মায়াই আমাক পুতলাৰ দৰে নচুৱাই থাকিব। তাৰ পাছত কৈছে, নমো মধুৰিপু ৰাম মোৰ মহাগুৰু, অন্ত কৰো অন্তক ভকত কল্পতৰু, আতি পাতকীও তৰে যাহাক স্মৰণে, কৰ নমস্কাৰ কোটি কৃষ্ণৰ চৰণে। নম মধুৰিপু, যিজনে মধু নামৰ দৈত্যক বধ কৰিছে। আমাৰ অন্তৰৰ ৰিপুবিলাককো যদি মাৰিবলগীয়া হয়, তেতিয়া উপায় এটাই, কেৱল কৃষ্ণৰ লীলাসমূহ আমি শ্ৰৱণ কৰিব লাগিব। যিমান শ্ৰৱণ কৰিম, সিমান ভিতৰত থকা কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ লাহে লাহে ৰিপুবিলাক নাশ হ'ব। আৰু কোনে নাশ কৰিব? যিজনে মধু নামৰ দৈত্যক নাশ কৰিছে, সেইজন কৃষ্ণ এনেকুৱা শক্তিশালী, সৰ্বশক্তিমান, যি আমাৰ অন্তৰ্যামী ৰূপে সমস্ত জীৱৰ শৰীৰত আছে। উপদ্ৰষ্টা মনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ, পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ। 13th অধ্যায় 22 নম্বৰ শ্লোক গীতা। মই উপদ্ৰষ্টা হিচাপে, অনুমন্তা হিচাপে, স্বামী হিচাপে, ভৰ্তা হিচাপে, অন্তৰ্যামী হিচাপে সমস্ত জীৱৰ শৰীৰত আছোঁ। আৰু সেইজন ঈশ্বৰক যেতিয়া আমি প্ৰণাম কৰিম, সেৱা ল'ম, তেওঁৰ ওচৰত শৰণাগতি হ'ম, তেওঁ আমাৰ ৰিপুবিলাকক শেষ কৰিব। ইয়াত গুৰুজনাই কৈছে, যিজন অন্ত কৰো অন্তক, যিজন ভকতৰ কল্পতৰু। আপোনাক যিটো লাগে, আপুনি প্ৰভুৰ ওচৰত বিচাৰিবলৈ হাক দিছে, নিষ্কামভাৱে আহক। তেওঁ জানে, তেওঁ অন্তৰ্যামী, আপোনাক কোন সময়ত কোনটো বস্তুৰ প্ৰয়োজন, আমাতকৈ বেছি তেওঁ জানে। সেইটো অট'মেটিক পাব, খালি নিষ্কামভাৱে কৃষ্ণৰ ওচৰত আহক। কি বুলি কৈছে? ভকতৰ কল্পতৰু, যিটো বিচাৰে তাকেই পাব। অতি পাতকীও তৰে যাহাক স্মৰণে,
কৰ নমস্কাৰ কোটি কৃষ্ণৰ চৰণে। পাতকটো আমাৰ দ্বাৰা হৈ থাকে, বিভিন্ন ধৰণৰ পাপ মানুহৰ দ্বাৰা হয়। আমিতো পঞ্চ শুনা যিটো কয়, পাপৰ দ্বাৰা আমি ভুগিয়ে থাকিবলগীয়া হয়। যিকোনো সময়ত আমাৰ দ্বাৰা বিভিন্ন ধৰণৰ জীৱ জন্তু হত্যা হৈছে, অনিচ্ছাকৃতভাৱেও হয়, আৰু ইচ্ছাকৃতভাৱেও আমি বহু ধৰণৰ অন্যায় কৰিছোঁ, বহু ধৰণৰ পাপ কৰিছোঁ। যদি ইয়াৰ পৰাও পৰিত্ৰাণ লাগে, তাৰ পৰাও যদি আমি পাপৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছোঁ, মাম হি পাৰ্থ বিপাশ্ৰয় যে অপিষু পাপ য়োনয় স্ত্ৰীয় বৈশ্যস তথা শূদ্ৰস তে অপি য়ান্তি পৰম গতিম। নৱম অধ্যায় 32 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যেনেকুৱাই পাতকী নহওক কিয়, যেনেকুৱাই পাপৰ জুনিত জন্ম নহওক কিয়, যিমানেই কামনা বাসনাত লিপ্ত হৈ থকা যেনেকুৱাই নহওক কিয়, এই সমস্তই মোক যদি শৰণ লয়, মোৰ ওচৰত যদি আহে, মোক যদি নমস্কাৰ কৰে, মোক যদি সেৱা কৰে, তেতিয়াহ'লে তেওঁলোকো পৰিত্ৰাণ পাই গুচি যাব পাৰিব। এয়া কৃষ্ণৰ কথা, নিজ মুখৰ বাণী। সেইকাৰণে ইয়াত গুৰুজনাই কৈছে, আতি পাতকীও তৰে যাহাক স্মৰণে, সেইজনক কৰ নমস্কাৰ কোটি কৃষ্ণৰ চৰণে। প্ৰভু পদ পংকজক ধৰি হৃদয়ত, যেন মতে ভুজু টিকা ভাষ্যৰ সন্মত। কৃষ্ণৰ আদেশে আমি হ্ৰস্বদীৰ্ঘ ছন্দে, বিৰচিবু নৱসিদ্ধ কথাক প্ৰবন্ধে। প্ৰভুৰ চৰণ হৃদয় পংকজত ধাৰণ কৰি যিখিনি আমি বুজিছোঁ, এই সকলোখিনি নিমি নৱসিদ্ধ সংবাদ হিচাপে প্ৰবন্ধ কৰিবৰ কাৰণে গুৰুজন আগবাঢ়িছে। আৰু যি ধৰণে পদ আগবাঢ়িব, আমি পদৰ লগে লগে অকণমান আঁত ধৰি যোৱাৰ চেষ্টা